আজি আমি শিকিম সেন্টেন্স। সেন্টেন্স প্ৰথমতে শিকিম সেন্টেন্সটো কি, সেন্টেন্স কাক বোলে। তো সেন্টেন্স কিছুমান শব্দ লগ লাগি একটা সম্পূৰ্ণ অৰ্থ প্ৰকাশ কৰাকে তাক সেন্টেন্স বুলি কোৱা হয়। এতিয়া সেন্টেন্স কেইটামান শব্দ লগ লাগি, শব্দটো কি, প্ৰথমতে আমি শব্দ ৱাৰ্ডটো কাক বোলে। ৱাৰ্ডটো হ'ল কেইটামান লেটাৰ লগ লাগি এটা ৱাৰ্ড হয়। এতিয়া লেটাৰটো কি, লেটাৰ হ'ল ABCD টু জেডলৈকে যিমানকেইটা আছে সেইকেইটাক লেটাৰ বা আখৰ। এই আখৰকেইটা লগ লাগি এটা শব্দ হয় আৰু শব্দকেইটা লগ লাগি এটা সেন্টেন্স হয়। তো এতিয়া সকলোৱে বুজি পালা সেন্টেন্সটো কি। তো এতিয়া সেন্টেন্স কেইটা আৰু কি কি। সেন্টেন্স আমি সাধাৰণতে জানো পাঁচটা। তো পাঁচটা সেন্টেন্স কি কি, ফাৰ্ষ্ট আহিব এছাৰ্টিভ সেন্টেন্স, সেকেন্ড ইণ্টাৰোগেটিভ, থাৰ্ড ইম্পেৰেটিভ, ফোর্থ অপটেটিভ, ফিফথ এক্সক্লেমেটৰী সেন্টেন্স। এই পাঁচটাৰ ভিতৰত আমি প্ৰথমতে শিকিম এছাৰ্টিভ সেন্টেন্স। তো এছাৰ্টিভ সেন্টেন্সটো কি, এছাৰ্টিভ সেন্টেন্স যি সেন্টেন্সে সাধাৰণভাৱে কোনো ঘটনা বৰ্ণনা কৰে তাক এছাৰ্টিভ সেন্টেন্স বুলি কোৱা হয়। মানে যি সেন্টেন্সে কোনো এটা ঘটনা বৰ্ণনা কৰে, যেনেকুৱা আই গো টু স্কুল, হি ইজ এ বয়, এইবোৰ হ'ল এছাৰ্টিভ সেন্টেন্স। এইবোৰৰ শেষত ফুল ষ্টপ চিনটো দিয়া হয়। এতিয়া 2 নম্বৰ ইণ্টাৰোগেটিভ সেন্টেন্স, যি সেন্টেন্সৰ দ্বাৰা কোনো প্ৰশ্ন সোধা হয় তাক ইণ্টাৰোগেটিভ সেন্টেন্স বুলি কোৱা হয়। যি সেন্টেন্সৰ দ্বাৰা কোনো প্ৰশ্ন সোধা হয়, মানে যেনেকুৱা এজনে আন এজনক সুধিলে তোমাৰ নাম কি, হোৱাট ইজ ইয়ৰ নেম, হোৱেৰ ডু ইউ লিভ, হু আৰ ইউ, এনেকুৱা সেন্টেন্স। এইবোৰ সেন্টেন্সৰ শেষত কুৱেশ্যনছ মাৰ্ক, আমি অসমীয়াত কওঁ প্ৰশ্নবোধক চিন দিয়া হয়। এতিয়া থাৰ্ড আহিব ইম্পেৰেটিভ সেন্টেন্স। ইম্পেৰেটিভ সেন্টেন্স কি, যি সেন্টেন্সৰ দ্বাৰা আদেশ, অনুৰোধ, উপদেশ প্ৰকাশ কৰা হয় সেই সেন্টেন্সক ইম্পেৰেটিভ সেন্টেন্স বুলি কোৱা হয়। মানে বক্তাই এটা মানে আদেশ নাইবা অনুৰোধ নাইবা উপদেশ কৰা সেন্টেন্সবোৰক ইম্পেৰেটিভ সেন্টেন্স বুলি কোৱা হয়। যেনেকুৱা এজনে যদি আন এজনক অনুৰোধ কৰে তেন্তে সেইবোৰ সেন্টেন্সক ইম্পেৰেটিভ সেন্টেন্স বুলি ক'ব পাৰি। যেনেকুৱা কিতাপটো মন দি পঢ়া, মোৰ কথা মন দি শুনা, আদেশ কৰিছে, সদায় সঁচা কথা ক'বা, উপদেশ দিছে, এনেকুৱা সেন্টেন্সক ইম্পেৰেটিভ সেন্টেন্স বুলি কোৱা হয়। এইবোৰ সেন্টেন্সৰ শেষত ফুল ষ্টপ দিয়া হয়। এতিয়া আই হোপ সকলোৱে গম পালা ইম্পেৰেটিভ সেন্টেন্সটো কি। তাৰপিছত আহিব অপটেটিভ সেন্টেন্স। অপটেটিভ সেন্টেন্স যি সেন্টেন্সে বক্তাৰ মনৰ ইচ্ছা, আকাংক্ষা, আশীৰ্বাদ বা প্ৰাৰ্থনা প্ৰকাশ কৰে। আগতে আমি ইম্পেৰেটিভ সেন্টেন্সত কি পঢ়ি আহিলোঁ, আদেশ, অনুৰোধ, উপদেশ। আৰু অপটেটিভ সেন্টেন্সত মানে বক্তাৰ মনৰ ইচ্ছা, আকাংক্ষা, আশীৰ্বাদ বা প্ৰাৰ্থনা প্ৰকাশ কৰে, তাকে অপটেটিভ সেন্টেন্স বুলি কোৱা হয়। ফৰ এক্সাম্পল, যেনেকুৱা ভগৱানে তোমাক মংগল কৰক, তুমি যেন দীৰ্ঘজীৱী হোৱা, এনেকুৱা সেন্টেন্সক অপটেটিভ সেন্টেন্স বুলি কোৱা হয়। এই অপটেটিভ সেন্টেন্সৰ শেষতো ফুল ষ্টপ চিনটো ব্যৱহাৰ কৰিব লাগে। তো এতিয়া অপটেটিভ সেন্টেন্স সদায় মনত ৰাখিবা, ইচ্ছা, মনৰ কোনো ইচ্ছা বা আকাংক্ষা, আশীৰ্বাদ বা প্ৰাৰ্থনা প্ৰকাশ কৰে, এনেবোৰ সেন্টেন্সক অপটেটিভ সেন্টেন্স বুলি কোৱা হয়। সাধাৰণতে অপটেটিভ সেন্টেন্সত মে ভাৱটো প্ৰথমতে ব্যৱহাৰ হয়। সদায় মনত ৰাখিবা, অপটেটিভ সেন্টেন্সত সাধাৰণতে মে ভাৱটো প্ৰথমতে ইউজ কৰা হয়। এতিয়া এক্সক্লেমেটৰী সেন্টেন্স, যি সেন্টেন্সৰ দ্বাৰা বক্তাৰ মনৰ আনন্দ, দুখ, উৎসাহ, আবেগ আদি প্ৰকাশ কৰে তাকেই এক্সক্লেমেটৰী সেন্টেন্স বুলি কোৱা হয়। ইম্পেৰেটিভ সেন্টেন্সত কি কি আছিলে, ইম্পেৰেটিভ সেন্টেন্সত আদেশ, অনুৰোধ, উপদেশ। অপটেটিভত ইচ্ছা, আকাংক্ষা, আশীৰ্বাদ বা প্ৰাৰ্থনা। আৰু এক্সক্লেমেটৰী সেন্টেন্সত আনন্দ, দুখ, উৎসাহ, আবেগ
আদি প্ৰকাশ কৰে সেইবোৰ সেন্টেন্সক এক্সক্লেমেটৰী সেন্টেন্স বুলি কোৱা হয় এক্সক্লেমেটৰী সেন্টেন্সবোৰ প্ৰথমতে এলাচ সুৰা হোৱাট বা হাৱেৰে আৰম্ভ কৰা হয় এনেবোৰ সেন্টেন্সৰ শেষত এক্সক্লেমেশ্যন মাৰ্ক দিয়া হয় যেনেকুৱা ফুলটো কি সুন্দৰ হোৱাট এ লাভলি ফ্লাৱাৰ ইট ইজ আই হোপ সকলোৱে বুজি পালা সেন্টেন্স কি চ' ছাবস্ক্ৰাইব